নমস্কাৰ বন্ধু বান্ধৱীসকল, লান্তন্ত্ৰ অন্য এটা ভিডিঅ'ত আপোনালোকৰ ৱেলকাম। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে এই বিষয়ত অৱগত যে আজি বিধানসভাত কিমান খালী পদ আছে এই বিষয়ত আমাৰ সন্মানীয় বিধায়ক ৱাজিদ আলী চৌধুৰীয়ে এই প্ৰশ্ন সুধিছিলে শিক্ষা বিভাগৰ মন্ত্ৰী ৰেছপেক্টেড ডক্টৰ ৰণোজ পেগু ছাৰক। আৰু এই বিষয়ত তেওঁ ৰিপ্লাই দিছে। এই বিষয়ত ডিটেইলছ যিটো কিমান ভেকেঞ্চি পোষ্ট কোনটো ডিষ্ট্ৰিক্টত কিমান আছে গোটেইকেইটা আপোনালোকে চাব পাৰিব এইটো ভিডিঅ'ত। উইদাউট স্কিপ কৰাকৈ ভিডিঅ'টো চাব। বাট ভিডিঅ'লৈ যোৱাৰ আগত সৰু এটা ৰিকুৱেষ্ট, এই ধৰণৰ মোৰ ইম্পৰ্টেণ্ট আপডেটছৰ কাৰণে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট, ভিডিঅ'টো চোৱাৰ লগে লগে কাইণ্ডলি এটা ওপৰত থকা লাইক বাটনটো ক্লিক কৰি দিব। তো কথাটো হৈছে এই যে এইটো হয় ৰিপ্লাই, এই ৰিপ্লাইটো আপোনালোকে দেখিছে মেবি সকলে। অসম বিধানসভা ইয়াত শিক্ষকৰ খালী পদ ৱাজিদ আলী চৌধুৰী। আৰু ইয়াত সুধিছে যে মাননীয় বিদ্যালয় শিক্ষা বিভাগৰ মন্ত্ৰী মহোদয় অনুগ্ৰহ কৰি জনাবনে যে LP ME MV হাই স্কুল আৰু হায়াৰ ছেকেণ্ডেৰীত মজুতকৃত শিক্ষকৰ পদ কিমান, পৃথকে পৃথকে জিলাভিত্তিক তথ্য দিব। তো ইয়াৰ পাছত এই জিলাভিত্তিক উত্তৰত আহিছে মাননীয় বিদ্যালয় শিক্ষা বিভাগৰ মন্ত্ৰী ডক্টৰ ৰণোজ পেগু দেৱে উত্তৰ দিব। তো এই বিষয়ে দিছে যে ইয়াত চাওক, ইয়াত ডিটেইলছ কথাটো দিছে, অলপ ডাঙৰ কৰি দিছোঁ। অসমৰ LP UP ME আৰু MV হাই স্কুল আৰু হায়াৰ ছেকেণ্ডেৰীত মজুতকৃত শিক্ষকৰ পদৰ সংখ্যা তলত উল্লেখ কৰা হৈছে, য'ত নেকি LP স্কুলত ইয়াত কিমান ঠাই আছে আপোনালোকে 63,335টা পোষ্ট আছে, ঠিক আছে, পদ, ঠিক আছে, শিক্ষকৰ পদ আছে। ME আৰু MVত 27,263টা, হাই আৰু হায়াৰ ছেকেণ্ডেৰীত 63,480টা, ইয়াত 56,129টা স্নাতকোত্তৰ আৰু 7,000টা কেৱল স্নাতকোত্তৰ শিক্ষক। মানে ইয়াত হাই স্কুলৰ আছে 56,129টা টোটেল পোষ্ট, আৰু হায়াৰ ছেকেণ্ডেৰী স্কুল HSSত আছে 7,351টা, ঠিক আছে। এতিয়া কথা হৈছে কিমান পোষ্ট ভেকেণ্ট আছে, এইবোৰতো টোটেল কিমান অসমত পোষ্ট আছে এইবোৰ দিছে। এতিয়া দিব যে কিমান ভেকেণ্ট পোষ্ট আছে। ইয়াত দিছে যে ভেকেণ্ট পোষ্ট কিমান আছে, ইয়াত দিছে সহকাৰী LP শিক্ষকৰ, ইয়াত দিছে 11,662টা ভেকেণ্ট পোষ্ট আছে, ঠিক আছে। LPত আছে কিমান 11,662টা। UPত কিমান আছে 4,315টা আছে UPত আপাৰ প্ৰাইমাৰী। আকৌ হিন্দী শিক্ষক, ঠিক আছে, হিন্দী টিচাৰৰ আপাৰ প্ৰাইমাৰীত পোষ্ট কিমানটা আছে 1,737টা। বিজ্ঞান শিক্ষক 907টা পোষ্ট আছে। অসমীয়া ভাষা বিষয় UP শিক্ষক 163টা। এছামিছ লেংগুৱেজ টিচাৰৰ পোষ্ট এইটো হয়, ঠিক আছে, এছামিছ লেংগুৱেজ টিচাৰ। মণিপুৰী ভাষা 17টা পোষ্ট আছে। স্নাতক শিক্ষক, ঠিক আছে, হাই স্কুলত কিমানটা পোষ্ট আছে, হাই স্কুল গ্ৰেজুৱেট টিচাৰৰ কিমানটা পোষ্ট আছে 10,005টা, 10,005টা পোষ্ট আছে এতিয়া ভেকেণ্ট হাই স্কুলত গ্ৰেজুৱেট টিচাৰৰ। আৰু হায়াৰ ছেকেণ্ডেৰীত কিমানটা পোষ্ট আছে 1,226টা, এইটো আছে হায়াৰ ছেকেণ্ডেৰীত HSS, ঠিক আছে। এইটো মানে PGT টিচাৰৰ পোষ্ট হয় ইয়াত। তো 1,226টা PGT টিচাৰৰ পোষ্ট বাকী, আৰু 10,005টা মানে গ্ৰেজুৱেট টিচাৰৰ পোষ্ট বাকী আছে। চ' যিসকলে সুধি আছিলে যে দাদা কিমান পোষ্ট আহিব, মই আগৰ পৰাই আপোনালোকক কৈ আছোঁ যে 10,000 প্লাছ পোষ্ট ভেকেণ্টি আছে। মই আগতে এটা ডাটাত দেখাইছোঁ যে 10,000 প্লাছ ভেকেণ্ট আছে। ইয়াৰ পৰা মিনিমাম 9,000 তো দিবই, এটলিষ্ট 9,000 তো ওলাবই, ঠিক আছে। চ' চাওঁ 10,000টা ওলালে আৰু ভাল কথা। জিলাভিত্তিক তথ্য Annexure 3 আৰু Annexure D উপলব্ধ। এতিয়া আমি চাম Annexure 2। যিসকলে ভিডিঅ'টো চাইছে এটা লাইক হিট কৰিব, বহুত ভাল এটা খবৰ আহিছে। মই আগতো এই বিষয়ত কথা কৈছোঁ। ইয়াত দিছে অসম চৰকাৰৰ পঞ্চবাৰ্ষিক ভিছন ডকুমেণ্ট মৰ্মে 2 লাখ চৰকাৰী চাকৰি সৃষ্টিৰ লক্ষ্য আগত ৰাখিছে, এই কথাটো উল্লেখ কৰি দিছে। এতিয়া আমাৰ আছে যে ডিষ্ট্ৰিক্ট ৱাইজ ভেকেণ্ট পোষ্ট অফ জেনেৰেল ডিষ্ট্ৰিক্ট আণ্ডাৰ DW। এতিয়া কোনটো ডিষ্ট্ৰিক্টত জেনেৰেলি কিমান ভেকেঞ্চি আছে LP UPত। এই বজালী ডিষ্ট্ৰিক্টত চাওক, এছিষ্টেণ্ট টিচাৰ LPত আছে 113টা, UPত আছে 48টা, হিন্দী টিচাৰত 27টা, ছায়েন্স টিচাৰ 10টা, ইয়াত মেথ টিচাৰ ইনক্লুড নাই। এইদৰে বৰপেটাত ইমানটা আছে, বিশ্বনাথত ইমানটা আছে, বঙাইগাঁৱত ইমানটা আছে, কাছাৰত ইমানটা আছে, চৰাইদেউ, দৰং, ধেমাজি, ধুবুৰী, গোৱালপাৰা, ঠিক আছে, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ, ইয়াৰ পাছত কামৰূপ ৰুৰেল, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, চাউথ চালমাৰা, শ্ৰীভূমি আৰু তিনিচুকীয়া। চ' ইয়াত আপোনালোকে চাব পাৰিছে কিমান ভেকেণ্ট পোষ্ট এতিয়া ক্ৰিয়েট হৈ আছে। চ' এইটো হয় টোটেল কিমানটা ভেকেণ্ট পোষ্ট আছে, ঠিক আছে। LP প্লাছ UP মিলাই 18,801টা টোটেল ভেকেণ্ট পোষ্ট আছে। এতিয়া আমি চাম গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ কিমান ভেকেঞ্চি আছে কোনটো ডিষ্ট্ৰিক্টত। এইটো আছে Annexure D, ঠিক আছে, Annexure D এইটো হয়। ইয়াত চাওক বাক্সা ডিষ্ট্ৰিক্টত কিমান ছাবজেক্ট টিচাৰৰ 22টা ভেকেঞ্চি পোষ্ট আছে, মানে এইটো পষ্ট গ্ৰেজুৱেট টিচাৰ, ঠিক আছে। ছাবজেক্ট টিচাৰ মিনছ পষ্ট গ্ৰেজুৱেট টিচাৰ। আৰু গ্ৰেজুৱেট টিচাৰ 409টা, টোটেল 431টা বাক্সাত ভেকেঞ্চি আছে। বৰপেটাত 91টা, এইফালে গ্ৰেজুৱেট টিচাৰ 1038, টোটেল 1129টা, বিশ্বনাথ 33টা, এইফালে 202, 235, বঙাইগাঁও 9টা, 94টা, গ্ৰেজুৱেট টিচাৰ 103, কাছাৰ 84, 492, গ্ৰেজুৱেট টিচাৰ কাছাৰত 492টা ভেকেঞ্চি আছে। তাৰপিছত চৰাইদেউত আছে 21টা পষ্ট গ্ৰেজুৱেট টিচাৰ, এইটো গ্ৰেজুৱেট টিচাৰ আছে 175, এইটো মানে PGT আৰু এইটো হৈছে GT, ঠিক আছে।
তাৰপিছত এইদৰে ধেমাজিত ইমানটা আছে, ধুবুৰীত আছে, এইটো ডিব্ৰুগড়ত ইমান, ডিমা হাছাওত ইমান বেছি প'ষ্ট নাই। তাৰপিছত ইয়াত আপোনালোকে চাব পাৰিছে যে ডিব্ৰুগড়ত আছে 435টা গ্ৰেজুৱেট টিচাৰ, 32টা পষ্ট গ্ৰেজুৱেট টিচাৰ, গোৱালপাৰাত 19টা, 292টা 90টা, টোটেল 309, গোলাঘাট ইমান, হাইলাকান্দিত এই গোটেই লিষ্টটো আপোনালোকে চাব পাৰিছে। এই গোটেই লিষ্টটো এইটো হৈছে টোটেল পোষ্ট, এইটো হৈছে টোটেল, এইটো হৈছে GT, এইটো হৈছে PGT, ঠিক আছে। যিসকলে নাই বুজা চাই ল'ব ভালদৰে। চ' এইদৰে যদি আমি গোটেই লিষ্টটো আপোনালোকে চাই যদি ইয়াত যদি বাকীকেইটা দিছে কামৰূপত ইমান, কামৰূপ মেট্ৰ', কাৰ্বি আলং, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, শিৱসাগৰ, নলবাৰী, শোণিতপুৰ, চাউথ চালমাৰা, শ্ৰীভূমি, তিনিচুকীয়া, ওদালগুৰি, ঠিক আছে। টোটেল ইয়াত এইটো আমি চাব পাৰিছোঁ যে টোটেল যে গ্ৰেজুৱেট টিচাৰৰ ইয়াৰ পাছত আমি চাব পাৰিছোঁ যে টোটেল 10,005টা ভেকেণ্ট পোষ্ট আছে। আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ এইটো GT, এইটো PGT কিমানটা পোষ্ট আছে 1, 2, 2, 5। চ' এইখিনি আছে গোটেই পোষ্টৰ বিৱৰণ মই দি দিলোঁ। এই PDF কেইটা আপোনালোকে আমাৰ যিটো ফেচবুক পেজ যিটো আছে তাত পাই যাব। ইয়াৰ লগে লগে আমাৰ যিবোৰ গ্ৰুপ আছে গ্ৰুপবোৰতো আপোনালোকে পাই যাব। চ' এই বিষয়ত আপোনালোকে কিবা ক'ব বিচাৰিলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। চ' ভালেই কথা, অভাৰঅল বহুতে সুধি আছিলে যে কিমান ভেকেণ্ট পোষ্ট আছে। আজি ৱাজিদ আলী চৌধুৰী ছাৰে সোধাৰ কাৰণে এই গোটেই চিনাৰীটো আমাৰ ক্লিয়াৰ হৈ গ'ল যে LPত খালী পদ 11,662টা, সহকাৰী UP 4,315টা, হিন্দীত 1,732টা, UP শিক্ষক বিজ্ঞান 907টা। ইয়াত মেথছ টিচাৰৰ পোষ্টটো লিখা নাই, কেলেকি এইটো আপডেট নাই। মেথছ টিচাৰৰ কথাটো ইয়াত আৰু পোষ্ট থাকিব, মেথছ টিচাৰৰ পোষ্ট থাকিব, কেলেকি মেথছৰ পোষ্টকেইটা ইয়াত আপডেট নাই, ঠিক আছে। চিমিলাৰলি ইয়াত যে আমি ইয়াত চাই আছোঁ যে ইয়াত মেথছৰো কিন্তু পোষ্টকেইটা, মেথছ টিচাৰ যিবোৰ আছে মেথছ টিচাৰৰ পোষ্টকেইটাও কিন্তু ইয়াত নাই। স্নাতক শিক্ষকত 10,500টা ভেকেণ্ট পোষ্ট আছে, কিন্তু ইয়াত পোষ্ট ক্ৰিয়েশ্যন হ'ব নতুনকৈ, পোষ্ট ক্ৰিয়েশ্যন কৰি মেথছ টিচাৰৰ পোষ্ট দিয়া হ'ব, মেথছ টিচাৰৰ পোষ্ট দিয়া হ'ব গ্ৰেজুৱেট টিচাৰত। চ' আৰু পোষ্ট বাঢ়িব, আৰু ধৰিব পাৰে আৰু 1,000টা পোষ্ট বাঢ়িব। চ' 10,000 প্লাছ আৰু 1,000 মান পোষ্ট বাঢ়িব। টোটেল আমি মানে 11,000-12,000 পোষ্ট আহিব পাৰে, মানে এক্সপেক্টেড আমি কৰোঁ, কেলেকি মেথছৰ এটা 1,000 পোষ্ট হ'লেও থাকিব মেথছৰ। চ' ভিডিঅ'টো ভাল লাগিলে অলপ শ্বেয়াৰ কৰিব আৰু লাইক কৰি যাব যিসকলে ফাৰ্ষ্ট টাইম মোৰ চেনেলত আহিছে। ডেটছ অল ফৰ নাও, থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।